সমাগত পঞ্চায়ত নিৰ্বাচন শাসক বিৰোধী সকলোৱে আৰম্ভ কৰিছে ব্যাপক প্ৰচাৰ অভিযান। এই ক্ষেত্ৰত অকণো পিছ পৰি ৰোৱা নাই ঢিঙৰ বালিসত্ত জিলা পৰিষদৰ বিজেপি দলৰ প্ৰাৰ্থী একে শামছুল আলম। বালিসত জিলা পৰিষদ সমষ্টিৰ প্ৰতিটো পঞ্চায়তে চলিছে বিজেপিৰ ব্যাপক প্ৰচাৰ অভিযান। শুক্ৰবাৰে বিয়লি ৰামপুৰ সত্ৰ পঞ্চায়ত কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় বিজেপিৰ এক বৃহৎ নিৰ্বাচনী সভা। বালিসত্ত জিলা পৰিষদ সমষ্টিৰ অন্তৰ্গত প্ৰতিটো পঞ্চায়তৰ দলীয় নেতা কৰ্মী, জিলা পৰিষদৰ সদস্য প্ৰাৰ্থী, আঞ্চলিক পঞ্চায়ত সদস্য পদৰ প্ৰাৰ্থীসকলৰ লগতে শ শ ভোটাৰ ৰাইজৰ উপস্থিতিত অনুষ্ঠিত এই সভাত আগন্তুক পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভত গুৰুত্বপূৰ্ণ ভাষণ প্ৰদান কৰে বিজেপি নেতা সুৰেশ বৰাই। ঢিং সমষ্টিৰ প্ৰতিটো জিলা পৰিষদ সমষ্টিৰ লগতে প্ৰতিটো আঞ্চলিক পঞ্চায়ত সদস্য পদৰ বিজেপি প্ৰাৰ্থীসকলক বিপুল ভোটত জয়ী কৰোৱাবলৈ সক্ষম হ'ব বুলি ধীৰ বিশ্বাসী বিজেপি নেতা সুৰেশ বৰা। এই সভাতে কংগ্ৰেছ আৰু AIUDF দলক তীব্ৰ ভাষাৰে সমালোচনা কৰে বিজেপি নেতা সুৰেশ বৰাই। নিউজ ডেস্ক ৰিপৰ্ট ND 365। আচলতে 7 তাৰিখলৈতো মে' 7 তাৰিখলৈ ইয়াতে পঞ্চায়ত ইলেকশ্যন আপোনালোকে সকলোৱে জানিছে। গতিকে যোৱাকালি যি স্ক্ৰুটিনিং আৰু আপোনাৰ উইথড্ৰলৰ ব্যৱস্থা আছিল কেণ্ডিডেটৰ, সেইটো সমাপ্ত হৈছে ইলেকশ্যন প্ৰক্ৰিয়াৰ মাজৰ পৰা। গতিকে আজিৰ পৰা যিহেতুকে কেম্পেইনিঙৰ দিন, গতিকে আমি আমাৰ কৰ্মীসকলক লৈ আমি আজি বহিলোঁ, আলোচনা কৰিলোঁ। আমি তেখেতসকলক ৰাইজৰ মাজলৈ যাবৰ কাৰণে আমি অনুৰোধ কৰিছোঁ। সকলো শ্ৰেণীৰ ৰাইজৰ মাজত গৈ বিজেপি দলৰ হৈ বা আমাৰ AJP দলৰ হৈ, আমাৰ বিজেপি যি মিত্ৰ দল, সেই দলৰ হৈ ভোট বিচাৰিবলৈ আমি কৰ্মকৰ্তাসকলক আমি বুজাইছোঁ। আমি তেওঁলোকক যাবৰ কাৰণে আমি অনুৰোধ কৰিছোঁ আৰু তাৰ কাৰণে আজি আমি ইয়াত উপস্থিত হৈছোঁ। আৰু আপোনালোকৰ মাধ্যমেদি মই ঢিং সমষ্টিৰ সমূহ ৰাইজক এটাই আজি অনুৰোধ কৰিম যে সকলো শ্ৰেণীৰ ৰাইজ আহক, আহি চৰকাৰখনৰ লগত থাকক। কাৰণ দিল্লীত বিজেপি চৰকাৰ আছে, অসমত বিজেপি চৰকাৰ আছে। কেন্দ্ৰ চৰকাৰখনে ঢিঙৰ ৰাইজৰ কাৰণে বহুত কৰিছে। অসমৰ চৰকাৰখনে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মুখ্যমন্ত্ৰী হিচাপে অসম চৰকাৰখনে ঢিঙৰ ৰাইজৰ কাৰণে বহুত কৰিছে, বহুত আঁচনি দিছে, বহুত সুবিধা দিছে আৰু দিব। গতিকে শেহতীয়াকৈ অহা যি পঞ্চায়ত আপোনাৰ কাউণ্টিং হ'ব, কাউণ্টিঙত দেখা পাব যে সৰহ সংখ্যক ৰাইজ বিজেপিমুখী হ'ব, বিজেপিৰ জয় হ'ব। তেনে ক্ষেত্ৰত মই ঢিঙৰ ৰাইজকো অনুৰোধ কৰিম যে আপোনালোকে সকলো কথা পাহৰি আপোনালোকে চৰকাৰৰ পক্ষত আহক, পদুম ফুলৰ চিনত আপোনালোকে ভোট দিয়ক। য'ত হাতীৰ কেণ্ডিডেট উঠিছে, হাতীৰ চিনত আপোনালোকে ভোট দিয়ক আৰু আপোনালোক চৰকাৰৰ লগত থাকক। তাকে মই অনুৰোধ কৰিম। আৰু ঢিঙৰ সাংবাদিক বন্ধুসকলকো মই অনুৰোধ কৰিম যে আপোনালোকে একোজন যিহেতু ঢিংবাসী, আপোনালোকেও কওক। কাৰণ ঢিংখন চাওক, আজি বহু বছৰ, প্ৰায় 30 বছৰ চৰকাৰৰ বিৰোধী হৈ আছে। আগৰ যি চৰকাৰ আছিল তেতিয়াও ইয়াত চৰকাৰৰ লগত নাছিল, মানে প্ৰতিনিধিসকল নাছিল, ৰাইজে বিৰোধীক ভোট দিছিল। এতিয়াও শেহতীয়াকৈ 16ৰ পৰা এতিয়ালৈকে আপোনাৰ দিছপুৰত বিজেপি চৰকাৰ আছে, দিল্লীত আপোনাৰ বিজেপি চৰকাৰ আছে। 14ৰ পৰা এতিয়ালৈকে দিল্লীত আছে, 16ৰ পৰা এতিয়ালৈকে দিছপুৰত আছে। কিন্তু ঢিঙত মানে প্ৰতিনিধি সদায় বিৰোধীৰ থাকে। আমি এবাৰ আশা কৰিম, সকলো শ্ৰেণীৰ ৰাইজকে অনুৰোধ কৰিম যে আপোনালোক আহক আৰু আহি পেলাই আপোনালোকে পদুম ফুলৰ চিনত ভোট দিয়ক, হাতীৰ চিনত ভোট দিয়ক। ইয়াকে আমি আপোনালোকৰ জৰিয়তে সকলো মই ঢিংবাসীক অনুৰোধ কৰিম। আপোনালোকৰ জৰিয়তে গোটেই অসমবাসীক ৰঙালীৰ কলংক হ'লেও আন্তৰিক কৃতজ্ঞতা আৰু শুভেচ্ছা জনাইছোঁ। আজি 7 তাৰিখে অনুষ্ঠিত হ'বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ উপলক্ষে যি কৰ্মী সভা অনুষ্ঠিত হৈছে, আপোনালোকে নিশ্চয় চাইছে যে এটা পাৰ্থক্য আপোনালোকে নিশ্চয় দেখিব পাৰিছে যে ধৰ্মীয় সংখ্যালঘু মানুহখিনিয়ে ইমান দিনে মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বিজেপি চৰকাৰ বা অসমৰ বৰ্তমান ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বিজেপি চৰকাৰৰ
যি জনমুখী কাৰ্যসূচীৰে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোকে সবকে সাথ সবকা বিকাশ কাৰ্যসূচীৰে আগুৱাই নিব বিচাৰিছে। তাৰ প্ৰতি অতি পলমকৈ হ'লেও আমাৰ ধৰ্মীয় সংখ্যালঘু মানুহখিনিয়ে এই চৰকাৰৰ অংশীদাৰ হ'ব বিচাৰিছে। বিশেষকৈ ধিং বিধানসভা সমষ্টিৰ অন্তৰ্গত সমূহ পঞ্চায়তৰ প্ৰত্যেকটো ৱাৰ্ডতে ভাৰতীয় জনতা পাৰ্টিৰ একোজন প্ৰতিনিধি, আঞ্চলিক পঞ্চায়তৰ সদস্যাৰ প্ৰতিনিধি, জিলা পৰিষদৰ সদস্যাৰ প্ৰতিনিধি ভাৰতীয় জনতা পাৰ্টিৰ পৰা মনোনীত কৰি দিছে আৰু বিপুল ৰাইজৰ সঁহাৰিয়ে আমাক উৎসাহিত কৰিছে। আশা ৰাখিছোঁ 7 তাৰিখৰ নিৰ্বাচনত আপোনালোকে হয়তো আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ যি সফলতা সকলোৱে আমি ভাবিছোঁ, আশা ৰাখিছোঁ 100% উত্তীৰ্ণৰে আমি চৰকাৰৰ লগত চামিল হ'ম আৰু আমাৰ প্ৰধান লক্ষ্য হৈছে আগন্তুক 26ৰ যিটো বিধানসভাৰ নিৰ্বাচন হ'ব, ধিং সমষ্টিৰ এটা আমূল পৰিৱৰ্তন আপোনালোকে নিশ্চয় প্ৰচাৰ কৰিবলৈ পাব যে ধিং বিধানসভা সমষ্টিৰ এই শতকৰা 90% ধৰ্মীয় সংখ্যালঘু এলেকাৰ বসতি প্ৰধান অঞ্চলত ৰাইজে, বিশেষকৈ আমাৰ ধৰ্মীয় সংখ্যালঘু ৰাইজে আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰৰ অংশীদাৰ হ'বলৈ আমি এজন বিধায়ক হিচাপে নিৰ্বাচিত কৰি দিব পাৰিম। সেই আশা আপোনালোকে আমি ৰাখিছোঁ আৰু আপোনালোকে নিশ্চয় প্ৰচাৰ কৰিব পাৰিব বুলি মই অন্তৰৰ নিবৃত কোণৰ পৰা আশাবাদী হৈ আছোঁ। AIDF আৰু কংগ্ৰেছ দলৰ পৰা যিহেতুকে ইয়াত প্ৰাৰ্থিত্ব প্ৰক্ষেপ কৰিছে, প্ৰতিদ্বন্দ্বী কোন হ'ব আপোনাৰ? চাওক, প্ৰতিদ্বন্দ্বীক মই কেতিয়াও দুৰ্বল বুলি নাভাবোঁ, কাৰণ মিছা কথা কোৱাৰ মানুহ কংগ্ৰেছ দলত ভৰ্তি হৈ আছে। আপোনালোকে মাজে সময়ে প্ৰচাৰো কৰি আছে 2-এটা বাতৰি। আৰু AIUDF দলৰ যিজন নেতা, তেওঁ আমাৰ ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ মানুহক এনেকুৱা কিছুমান বক্তব্য কৰিছে যে আমাৰ এই সংখ্যালঘু ল'ৰাবিলাকে কিবা মানে আপোনালোকৰ আগত ক'বলৈ বেয়া লাগিছে যে আৰু তেওঁ আমাৰ এই মানুহখিনিক বিশেষকৈ ধৰ্মৰ দুখাই দি পেলাই, আগতে নিশ্চয় আপোনালোকে পাইছে বটলত পানী ঝৰা ফুকা কৰি পেলাই মানুহক ভুল পথে পৰিচালিত কৰিছে আৰু ধৰ্মীয় মেৰুকৰণ কৰি পেলাই এই মানুহখিনিক, ধৰ্মীয় সংখ্যালঘু মানুহখিনিক কংগ্ৰেছ আৰু AIUDFে এটা পণবন্দী কৰি ৰাখিছে। এই পণবন্দীৰ পৰা মানুহখিনিয়ে পলমকৈ হ'লেও বুজি পাই উঠিছে। গতিকে এইবাৰ ধিং বিধানসভা সমষ্টিৰ আৰু মোৰ বটদ্ৰৱা 6 নং বালিসত্ৰ জিলা পৰিষদ এলেকাৰ পৰা যে কেনেকৈ বিদায় দিব আপোনালোকে 7 তাৰিখৰ পিছত নিশ্চয় গম পাব। আৰু আমি আশাবাদী, সমূহ ৰাইজৰ যিটো সঁহাৰি পাইছোঁ, আশা ৰাখিছোঁ আমি সফলতা হ'ব পাৰিম আৰু 100% আমি চিট ৱাৰ্ড সদস্যৰ পৰা আৰম্ভ কৰি পেলাই আমি মনোনীত কৰা প্ৰাৰ্থীসকলে জয়যুক্ত হ'ব বুলি আমি আশাবাদী।